আৰু ক'ত যাবা কোৱা কলেকো নাযাওঁ ঘৰলৈকে যাওঁ বোলা কিয় মই ভাবিছিলোঁ অকণমান ফুৰি লৈ ডিনাৰটো কৰি লাহেকৈ ঘৰলৈ যাম নাই মোৰ কলেকো যাব মন যোৱা নাই ঘৰলৈকে যাওঁ বোলা না তোমাৰ আজিকালি ফুৰিবলৈ যাবলৈ মন নোযোৱা হ'ল নেকি মোৰ ঘৰতেই থাকি ভাল লাগে হোম চিক চাইল্ড মই বাৰু কিন্নৰীক সঁচাকৈ ইয়ালৈ আনিব পাৰিমনে ইয়ালৈ আহিলে তাই শিকিব পাৰিবনে জীৱনৰ প্ৰকৃত কথাবোৰ চন্দনে কোৱা প্ৰকৃত সত্য তাই ইয়াত আহি আৱিষ্কাৰ কৰিব পাৰিবনে তুমি যে ছাডেনলি ইমান ভাল ল'ৰা হৈ গ'লা কথাটো কি কিয় আগতে মই বেয়া ল'ৰা আছিলোঁ নেকি নহয় মানে কি নহয় মানে কোৱাচোন আগতে মই কি আছিলোঁ গুণ্ডা চোৰ ডকাইত এইকেইটাৰ ভিতৰত কোনটো আছিলোঁ মই তুমি বেছি ওপৰলৈ যোৱাটো মোক নালাগে প্ৰয়াগ তুমি যেনে আছা তেনে হৈ থাকা সদায় কবিতা ভাল পোৱা গানৰ কলি গুণগুণাই থকা এই প্ৰয়াগটোক তুমি সদায় জীয়াই ৰাখিবানে আৰু শেষত মোৰ মা দেউতাৰ পৰা ডকাইতি কৰি লৈ আনিবা কোৱা অনা নাই মই যি কৰিছিলোঁ কেৱল তোমাৰ প্ৰেমৰ কাৰণেই কৰিছিলোঁ চব দুখ তোমাৰে তুমিয়ে মোক বলিয়া কৰিছিলা মাজতে যে মোৰ পৰা আঁতৰি গৈছিলা কিয় বিয়াৰ দিন ধৰি মই তোমাৰ পৰা কোনো দিনে আঁতৰি যোৱা নাই নাছিলা প্ৰয়াগ নাছিলা তুমি কিবা পোৱাৰ তাৰণাত সেই মৰমবোৰ পাহৰি দৌৰি আছিলা এতিয়াতো কাষত আছোঁ তোমাৰ কাষত থকা সময়খিনি আঁতৰি যোৱাৰ কথা কৈ বেয়া কৰা কিয় মই বেয়া কৰা নাই কিন্তু তুমি যে অৰিজিনেলি এটা গুণ্ডা চুৰ ডকাইত সব এতিয়া তোমালোকে নিজে ভাল পোৱা ড্ৰয়িং এটা কৰা কি ড্ৰয়িং কৰিম মেম তোমালোকৰ যি মন যায় তাকে আঁকা ঠিক আছে বাইদেউ এইখন চাওকচোন এইখন কি আঁকিছা চাওঁ এইখন আকৌ কি আঁকিলা মুখা মাছ কাকো এইখন ৰাক্ষসৰ মাছ ৰাক্ষসৰ মাছ কিয় বনালা বেলেগ কিয় নবনালা সেইদিনা ক্লাছত ছাৰে কৈছে সকলো মানুহে বোলে মুখা পিন্ধে ৰাক্ষসৰ মুখাবোৰৰ ভিতৰতহে এজন আচল মানুহ থাকে আৰু সেই আচল মানুহজনেই ভাল মানুহ ছাৰে একদম ঠিক কথা কৈছে মুখাৰ আঁৰৰ মুখখন একদম চিনিব নোৱাৰি কিন্তু ভাল হওক বা বেয়াই হওক সেইখনে কিন্তু আচল মুখ চবৰে মুখা থাকে কিন্তু চবে বাহিৰত বেলেগ মুখ এখন দেখুৱাই থাকে বাৰু এইটো লোৱা কালাৰ কৰাচোন এতিয়া আকা la 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 la
বাৰু সঁচাকৈ কিবা ৰহস্যজনক ছোৱালী হ'ব পাৰে নেকি? কিবা বেলেগ উদ্দেশ্য লৈ তাই ইয়াত সোমাব পাৰে নেকি? তাই মোক শ্বিলঙত লগ পোৱা, জোৰ কৰি ইয়াত থাকিব বিচৰা, এইবোৰ কিবা পৰিকল্পিত নাটক নহয়তো? আপোনাৰ দুখৰ কাৰণ মই নাজানো যদিও সমবেদনা জনাইছো আপোনাক। আপুনি নিশ্চয় জীৱনত এনেকুৱা কাৰোবাক হেৰুৱাইছে যাৰ বাহিৰে আপোনাৰ আন কোনোৱেই নাই। সঁচা কথা, মোৰ লগৰী কোনোৱে নাই। একমাত্ৰ মোৰ ছোৱালীজনী আছিল। তাইকো আজি মই বৰ্ডিং স্কুলত থৈ আহিলোঁ। আজি মোৰ ঘূৰি যোৱাৰ কথা আছিল, কিন্তু যাবলৈকে দেখোন মনে যোৱা নাই। আপোনালোকৰ ইয়াত নতুন মানুহ লোৱাৰ কথা ভাবিছে নেকি? নাই, তেনেকে একো ভবা নাই, আৰু নাহেও দিয়কচোন। বিনিময়ত আমি একো দিব নোৱাৰো নহয়। কিন্তু ইয়াত যি পাব সেইখিনি ক'তো নাপায়। আপোনালোকৰ ইয়াত মহুৱা নামৰ এগৰাকী মহিলা থাকে? হয়, থাকে। পিছে আপুনি ক'ত? মই সম্ৰাট সৈন্য। বাইদেউ, আপোনাৰ গেষ্ট এজন আহিছে। মোৰ গেষ্ট? কোন আহিছে? টাউনৰ পৰা আহিছে। কিবা সম্ৰাট নে কিবা আছিল নামটো। সম্ৰাট? অঁ। দাদা, চাহ খাওকহি। থচোন। ঐ শুনচোন, অঁ। আজিতো কাৰো ক্লাছ নাই? নাইতো। এই মহুৱা ষ্টুডেণ্টবিলাক লৈ কি কৰি আছে তাত? সেইকেইটাৰ কথা নক'ব আৰু দাদা। বৰ্ডিঙৰ বাৰাণ্ডাতে বহি কাজিয়া কৰি আছিল। মহুৱা বাইদেউ দুয়োটাকে ধৰি বান্ধি আনি সেই ছবি আঁকিবলৈ লগাই দিছে। এতিয়া চাওকচোন, দুয়োটাই হাঁহি হাঁহি সেই ছবি আঁকাত লাগি আছে। মহুৱা বাইদেউক কিন্তু মানিছো দাদা। বাৰু হ'ব, লৈ যা। ঠিক আছে। বাইদেউ, আপোনাৰ গেষ্ট এজন আহিছে। মোৰ গেষ্ট? কোন আহিছে? টাউনৰ পৰা আহিছে। কিবা সম্ৰাট নে কিবা আছিল নামটো। সম্ৰাট? অঁ। সম্ৰাট চান্দাল নেকি? অঁ, সেইটোৱেই। মই বহাই থৈ আহিছোঁ, আপোনাক মাতিছে। মই নাই বুলি কোৱাকেচোন। অঁ, মইতো আপুনি আছে বুলি ক'লোঁ। এতিয়া কৈ দিয়াগে মই নাই বুলি। মোৰ লগ কৰিব মন নাই। অঁ, ঠিক আছে বাৰু। সম্ৰাটে মোক বিচাৰি ইয়াত পালে যে, সি ঠিকনা ক'ত পালে? কিয় আহিছে ইয়াত?
এক্সকিউজ মি য়েছ প্লিজ আপোনালোকৰ ইয়াত মহুৱা নামৰ এগৰাকী মহিলা থাকে হয় থাকে পিছে আপুনি মই সম্ৰাট সান্যাল মহুৱা ৰয়ক লগ কৰিব বিচাৰিছোঁ আপোনাৰ ৱৰ্কাৰ এজনক খবৰ দি পঠালোঁ তাই ক'লে তাই বোলে নাই কিন্তু মই জানো তাই ইয়াতে আছে আপুনি মহুৱাৰ কোন হয় কোন হয় বুলি ক'বলৈ গ'লেতো বহুতেই কিবা কিবি হয় কিন্তু আমাৰ সম্পৰ্কটোৰ এটা নাম দিব খোজোতে তাই মোৰ পৰা পলাই গৈছিল আৰু মই বিচাৰি বিচাৰি গম পালোঁ যে তাই ইয়াতে আছে আছে তাই আপোনাক নাই বুলি ক'বলৈ কিয় কোৱালে তাৰমানে তাই আপোনাক লগ কৰাৰ ইচ্ছা কৰা নাই নিবিচাৰিলে হ'ব নেকি মোৰ পৰা ইমানবোৰ সুবিধা লোৱাৰ পিছত তাই মোৰ পৰা পলাব নোৱাৰে মই আপোনাৰ পৰা কি সুবিধা ল'ব কি ভাবিছিলি তই মোৰ পৰা পলাই তই বাচি যাবি এই সম্ৰাট সান্যালক গাদ্দাৰি কৰি কোনো সাৰি যাব নোৱাৰে চালা মোৰ পৰা চব সুবিধা ল'লি মোৰ ফেমিলিক খতম কৰি পলাই ফুৰিছ ভাবিছিলি বাচি যাবি হা মাইণ্ড ইয়ৰ অ'ন লেংগুৱেজ এইটো আপোনাৰ অফিচ নহয় আৰু বৰ্তমান ময়ো আপোনাৰ অফিচত চাকৰি কৰি থকা নাই তেনেহ'লে কি এইটো হা কি তোৰ দৰে চলনাময়ী নাৰীৰ চেল্টাৰ সম্ৰাট সান্যাল ইয়াত কথা অলপ নৰম হৈ ক'ব তাই আপোনাক নাই বুলি ক'বলৈ কিয় কোৱালে তাৰমানে তাই আপোনাক লগ কৰাৰ ইচ্ছা কৰা নাই নিবিচাৰিলে হ'ব নেকি মোৰ পৰা ইমানবোৰ সুবিধা লোৱাৰ পিছত তাই মোৰ পৰা পলাব নোৱাৰে মই আপোনাৰ পৰা কি সুবিধা ল'ব কি লোৱা নাই সেইটো সোধক মোৰ পৰা তাই চাকৰি লৈছে নিজৰ জীয়েকক শ্বিলঙত এডমিশ্যন দি আহিছে মোৰ জৰিয়তে আৰু তাইৰ কাৰণে মই মোৰ ৱাইফক ডিভৰ্চো দিছোঁ আৰু এতিয়া তাই মোৰ পৰা পলাই আহিছে অ' আচ্ছা 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 আপুনি তাৰ মানে মহুৱাই চাকৰি কৰি থকা কোম্পানীটোৰ বছ অকল বছেই নহয় মই তাইৰ বহুত কিবা কিবি আছে তাইক মই বিয়া কৰাম বুলি কৈছিলোঁ কিন্তু তাই হ'ব আপোনাৰ কথা মহুৱাই মোক সকলো কৈছে এক মিনিট মহুৱাক লগ পালি হয় এটা কাম কৰ এখেতক নি আমাৰ ভিজিটৰ ৰুমতে বহা আৰু মহুৱাক মাতি আনি লগ কৰাই দে মই বাইদেউক মাতিবলৈ গৈছিলোঁ কিন্তু তেওঁ নাই মহুৱাক কবি মই এখেতক লগ কৰিবলৈ গৈছোঁ আৰু লগতে এইটোও বুজাই দিবি যে সত্য অন্বেষণৰ কাৰণে অহা ভাল মানুহে মিছা কথা কৈ আঁতৰি থাকিব নাপায় আপুনি ইয়াৰ লগতে যাব মহুৱাই লগ কৰিব তেওঁ মাতিলে তাই নাহিব এবাৰ আপুনিয়ে মাতক নকৰে মই কৈছোঁ নহয় লগ কৰিব তাই বল মই ইয়াত থকাৰ কথা আপোনাক কোনে ক'লে কি ভাবিছিলি তই মোৰ পৰা পলাই তই বাচি যাবি এই সম্ৰাট সান্যালক গাদ্দাৰি কৰি কোনো সাৰি যাব নোৱাৰে চালা মোৰ পৰা চব সুবিধা ল'লি মোৰ ফেমিলিক খতম কৰি পলাই ফুৰিছ ভাবিছিলি বাচি যাবি হা মাইণ্ড ইয়ৰ অ'ন লেংগুৱেজ এইটো আপোনাৰ অফিচ নহয় আৰু বৰ্তমান ময়ো আপোনাৰ অফিচত চাকৰি কৰি থকা নাই তেনেহ'লে কি এইটো হা কি তোৰ দৰে চলনাময়ী নাৰীৰ চেল্টাৰ সম্ৰাট সান্যাল ইয়াত কথা অলপ নৰম হৈ ক'ব জাননে
তোক মই ইয়াৰ পৰা চুচুৰাই লৈ যাব পাৰোঁ আৰু ইচ্ছা কৰিলে তোক মই ইয়াত শেষ কৰিব পাৰোঁ। নোৱাৰে, মোক আপুনি ইয়াত একো কৰিব নোৱাৰে, কাৰণ এই মহুৱা ৰয় এতিয়া আৰু আগৰ মহুৱা ৰয় হৈ থকা নাই। এতিয়া মোক কোনো একো কৰিব নোৱাৰে, না জুয়ে পুৰিব পাৰে না পানীয়ে উটুৱাই লৈ যাব পাৰে। এই মহুৱা ৰয়ক কোনেও একো কৰিবৰ বাবে বাধ্য কৰাব নোৱাৰে, মনত ৰাখি থব। আঙুলিৰ ফাকে ফাকে সময় বাগৰে জীৱন জয়ৰ দুৰন্ত অভিযান, নিজৰ লগতে নিজৰে অভিমান।